হেল্ল' ষ্টুডেণ্টছ, তো আহি আছে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 আছামিজৰ পৰীক্ষা। তো আছামিজৰ বাবে বহুতে ভয় খাই আছা কেনেকৈ কি কৰিব লাগিব। চ' বেছি ভয় নাখাবা, এক্সাম তোমালোকৰ ভালে হ'ব। প্ৰথম যদি আমি চিলেবাছৰ কথা কওঁ, কি আহিব বৰগীত, জিকিৰ, উদ্যোগী সহা, ধৰজাৰ ধৰ ভাই। কিন্তু তাৰোপৰি গ্ৰামাৰো আছে, গ্ৰামাৰো চাব লাগিব। ৰচনা, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ আৰু পুৰণি শব্দৰ আধুনিক ৰূপ, এই গোটেইখিনি তোমালোকৰ কিন্তু চিলেবাছত ইনক্লুডেড আছে। এনেই তোমালোকৰ মেইন কিতাপৰ যি ইম্পৰ্টেণ্ট আছে এই ভিডিঅ'ত মই দি দিছোঁ। 31,000 ভিউজ আছে, তোমালোকে চাই ল'বা। লিংকটো মই পিন কমেণ্ট আৰু ডিছক্ৰিপশ্যনত দি দিম। সেইটো ভিডিঅ'ত মই অলৰেডি দি থৈ দিছোঁ। কিন্তু আজি এই ভিডিঅ'ত আমি চাম বিপৰীতাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, কিছুমান খুবেই ইম্পৰ্টেণ্ট চাম। জতুৱা ঠাঁচ চাম, কি ইম্পৰ্টেণ্ট আছে। তাৰোপৰি এক্সট্ৰাকৈ নট্যবিধি আৰু সত্যবিধিও মই দেখাই দিছোঁ। যদিও তোমালোকৰ বহুতৰ চিলেবাছত নাই, কিন্তু কিছুমানৰ আহি যাব পাৰে। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। যদি প্ৰথমবাৰৰ বাবে আহিছা আমাৰ চেনেলত, তোমালোকে এনেকুৱা নিচিনা হেল্প পাই থাকিবা। ইংলিছত অলৰেডি মই ষ্টুডেণ্টছক সহায় কৰি থৈ দিছোঁ। ইংলিছৰ ওৱান শ্বট ভিডিঅ'টো চাই ল'বা, গোটেই কিতাপখন মই পঢ়াই থৈ দিছোঁ। আৰু ইয়াৰ উপৰি এতিয়া ষ্টুডেণ্টে কমেণ্ট কৰিছিলে যে আছামিজৰ লাগে, সেইটো কাৰণে এই ভিডিঅ'টো লৈ আনিছোঁ। তো তোমালোকেও পাৰিলে মোৰ কাৰণে এটা কষ্ট কৰি দিবা, চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা যদি প্ৰথমবাৰৰ বাবে আহিছা। আৰু আজি এই ভিডিঅ'টো তোমালোকে লাইক কৰি দিবা, কাৰণ তোমালোকেও কিন্তু এক্টিভ হোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয়। তো আছামিজত যদি প্ৰথম তোমালোকে চোৱা বিপৰীতাৰ্থক শব্দৰ পৰা কি ইম্পৰ্টেণ্ট আছে তোমালোকে চোৱা। উন্নতিটো চাবা, উন্নতি মানে হৈছে অৱনতি হ'ব বিপৰীতাৰ্থক শব্দটো। তাৰপিছত মৃত্যু হ'লে জীৱিত, তাৰপিছত কি আছে চোৱা, আনন্দ হ'লে বিষাদ, দুখ হ'লে গুণ, কৃতজ্ঞ হ'লে অকৃতজ্ঞ। তো এইখিনি মানে বৰ ৰিপিট হৈ থাকে। বহুতে কৈছে ছাৰ ৰিপিট হৈ থকা গ্ৰামাৰখিনি দেখাই দিব লাগে। তো তোমালোকৰ পেপাৰ্ছ আদিত কেনেকুৱা আহি আছে সেইখিনি মই লৈ আনিছোঁ। অলপ বেলেগো আহি যাব পাৰে, কিন্তু এইখিনি প্ৰেক্টিছ কৰি যোৱাটো ইম্পৰ্টেণ্ট হয়। এইখিনি মানে বেছিকৈ সুধি থাকে। 6 নম্বৰটো চোৱা, উত্তম হ'লে কি হ'ব, অধম হ'ব বিপৰীতাৰ্থক শব্দত। তাৰপিছত গহীন হ'লে চঞ্চল। নেক্সট তোমালোকে চোৱা, প্ৰাচীন হ'লে নবীন। আৰু আছে কি আছে, স্থাৱৰ হ'লে অস্থাৱৰ। আৰু প্ৰশংসা বুলি থাকিলে তোমালোকে নিন্দা বুলি লিখি দিবা, সেইটো কাৰেক্ট হ'ব। তো এইখিনি বিপৰীতাৰ্থক শব্দ খুবেই বেছিকৈ ৰিপিট হৈ থাকে। তো এই 10টা তোমালোকে চাবা। ইয়াৰ উপৰি আৰু কিছুমান আছে, যেনেকৈ তোমালোকে ইয়াত চোৱা কি আছে, আশীৰ্বাদ হ'লে অভিশাপ হ'ব, অমৃত হ'লে বিষ হ'ব, পৰোক্ষ হ'লে প্ৰত্যক্ষ হ'ব, উচ্চ হ'লে নিচ্চ হ'ব, স্বাধীন হ'লে পৰাধীন হ'ব। তো এইখিনি আছিল কিছুমান ইম্পৰ্টেণ্ট বিপৰীতাৰ্থক শব্দ। ইয়াৰ উপৰিও তোমালোকে পাৰিলে আৰু চাই যাবা, কিন্তু মই যোনখিনি বেছি ৰিপিট হৈ থাকে সেইখিনিহে 15টামান বাছি দিছোঁ। কাৰণ বহুতো ষ্টুডেণ্টছে কি কৈ আছিলে, কৈছিলে যে আমি গ্ৰামাৰ নোচোৱাকৈ পৰীক্ষা দিব যামগৈ, কাৰণ ঢেৰ বস্তু আছে। তো সেইটো কাৰণে এইটো ভিডিঅ' লৈ আনিছোঁ, তাৰ ৰিভিজন যাতে তোমালোকে দি যাব পাৰা। নেক্সট খুবেই গুৰুত্বপূৰ্ণ টপিক হৈছে জতুৱা ঠাঁচ। এইটো তোমালোকৰ ইউনিট টেষ্টত আহিব, ইনক্লুডেড আছে চিলেবাছত। প্ৰথমটো কি আছে চোৱা, ন দি ক। জতুৱা ঠাঁচবিলাক প্ৰথম তোমালোকে মিনিংটো জানিব লাগিব, মিনিংটোত কি কৈছে, তেতিয়াহে বাক্যটো ভালকৈ ৰচনা কৰিব পাৰিবা। ন দি ক মানে কি হৈছে, ডাঠি কোৱা। তো ইয়াত চোৱা, ৰমেনে ন দি কৈছে যে এইবাৰ ভালদৰে পঢ়ি পৰীক্ষাত ভাল নম্বৰ আনিব। ন দি ক বুলি যদি আহে তেনেহ'লে গম পাই যাবা ইয়াৰ মিনিংটো হৈছে ডাঠি কোৱা। আৰু তাৰপিছত যেনেকুৱাকৈ তোমালোকে চেণ্টেঞ্চ এটা বনাই থৈ আহিব পাৰিবা। নেক্সট তোমালোকে চোৱা, ভিৰাই লৰ মাৰ। ইয়াৰ মিনিংটো হৈছে ভয়ত হঠাৎ লৰ মৰা। তো ইয়াৰ এনচাৰটো তোমালোকে কেনেকৈ দিব পাৰিবা, যেনেকুৱাকৈ মন যায় বনাব পাৰিবা। ইয়াত আমি বনাইছোঁ যে ভিখাৰীজনে কুকুৰটো দেখি ভিৰাই লৰ মাৰিলে। তো এইটো মিলিছে, সহজ আছে বস্তুখিনি। তোমালোকে সহজভাৱে বনাই দিবা বাক্যটো, যাতে তোমালোকে ভুল নকৰা স্পেলিং আদি, সেইটো মন কৰিবা। নেক্সট তোমালোকে চোৱা, 3 নম্বৰত আছে জয়দেউ কাকতি। ইয়াৰ মিনিংটো হৈছে অতি অনুনয় বিনয়, মানে হৈছে বৰ ৰিকুৱেষ্ট কৰা। এইটো আমি কেনেকৈ বনাম চোৱা, ৰমেনক জয়দেউ কাকতি কৰিও ভৱেনে টকা ধাৰে নাপালে। মানে বহুত ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁ নাপালে আৰু। তাৰপিছত 4 নম্বৰত কি আছে চোৱা, চকুৰ কুটা দাঁতৰ শাল। ইয়াৰ মিনিংটো হৈছে ঘূৰ শত্ৰু। ইয়াৰ বাক্যটো আমি কেনেকৈ বনাইছোঁ চোৱা, মীৰা মাহী মাকৰ বাবে চকুৰ কুটা দাঁতৰ শাল, মানে মাহী মাকে একদম দেখিব নোৱাৰে। তাৰপিছত 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আছে, সাত ঘাটৰ চেঙেলী। ইয়াৰ মানে হৈছে অতি দুষ্ট। ইয়াৰ মিনিংটো, তাই এজনী সাত ঘাটৰ চেঙেলী মহিলা, মানে হৈছে বহুত দুষ্ট হয়। নেক্সট তোমালোকে 6 নম্বৰটো চোৱা, গাখীৰতে মহৰ খুটি। ইয়াৰ মানে হৈছে মহাসুখ, মানে বহুত সুখ পাইছে। সি চাকৰিটো পাই গাখীৰতে মহৰ খুটি যেন পালে। 7 নম্বৰত আছে ঢৌতে শৰ মাৰি। ইয়াৰ মিনিংটো হৈছে ব্যস্ততাৰ মাজত সময় উলিওৱা। তো ইয়াৰ এনচাৰটো আমি কেনেকৈ লিখিছোঁ চোৱা, ঢৌতে শৰ মাৰি সি মোৰ কামটো কৰি দিলে। তো ইয়াত বাক্যটো হৈছে। তো এনেকুৱাকৈ তোমালোকে লিখি থৈ আহিবা। লগতে চবে কমেণ্টত জনাবাচোন নেক্সট কোনখন ছাবজেক্টৰ বাবে লাগে। ইংলিছ আৰু আছামিজৰ বাবে মই অলৰেডি দিলোঁ, কিন্তু নেক্সট কোনটো লাগে জনাবা কমেণ্টত। তাৰপিছত নেক্সট টপিক তোমালোকৰ আছে পুৰণি শব্দৰ আধুনিক ৰূপ। যেনেকৈ তোমালোকে চোৱা, বাইলা মানে হৈছে বজালে, ৰহিবে মানে হৈছে ৰোৱা, ৰহু মানে হৈছে ৰৈ থকা, তাৰপিছত শাস মানে হৈছে খহি পৰা। ঠিক তেনেকুৱাকৈ ইয়াত আছে চোৱা, তোমালোকে তৰণে মানে হৈছে পাৰ হ'বলৈ, বিগুটীয়া মানে হৈছে ঠাট্টা কৰা। খুবেই ইম্পৰ্টেণ্ট হয় বিগুটীয়া, এইটো আহিয়ে থাকে। মিনিং হৈছে ঠাট্টা কৰা। তাৰপিছত ভৈলা মানে হৈছে হলা, তাৰপিছত সুতিয়াই মানে হৈছে শুই, পাশ মানে হৈছে কাষ, তাৰপিছত হন্তে মানে হৈছে পৰা, তাৰপিছত তাসম্বাক মানে হৈছে তেওঁলোক, আশী মানে হৈছে আহি, কহা মানে হৈছে কোৱা, চক্ষু মানে হৈছে চকু। তাৰপিছত নটবিধি সত্যবিধিও কিছুমান স্কুলত আহিছে, সেইটো কাৰণে সেই পাৰ্টটো মই ইনক্লুড কৰিছোঁ। তাৰো কেইটামান তোমালোকে চাই যোৱা।
তো ভিডিঅ'টো কণ্টিনিউ কৰাৰ আগতে এটা ইনফৰমেশ্যন আছিলে আমাৰ ফালৰ পৰা কিন্তু ই বুক ওলাই গৈছে আছামিজৰ বাবে যদি তোমালোকে ল'ব পাৰিবা অকল 149 ৰুপিছতে তোমালোকে অসমীয়াৰ গোটেইখিনি নোটছ পাই যাবাগৈ আৰু এটা কথা কনফিউজন নাযাবা এখন একদম আচল কিতাপ বুলিও নাভাবিবা এখন হৈছে আমাৰ PDF ই বুক মানে তোমালোকে হোৱাটছএপতে ইয়াৰ PDFটো ল'ব পাৰিবা যদি ল'ম বুলি ভাবা ইয়াত মই এবাৰ দেখাইছোঁ কেনেকুৱা হ'বলৈ গৈ আছে আমাৰ ই বুকখন তো ইয়াত তোমালোকে গোটেইখিনি চেপ্টাৰ ৱাইজ চামাৰি আদি পাবা আৰু 2027 মেট্ৰিক পৰীক্ষাত ফ'কাছ কৰি বনোৱা হৈছে PYQ আদি থাকিব ইম্পৰ্টেণ্ট কুৱেশ্যনছ উইথ এনচাৰ থাকিব আৰু গ্ৰামাৰ আৰু ৰাইটিং পাৰ্টটো আমি ইনক্লুড কৰিছোঁ তো এখন কেনেকৈ তোমালোকে ল'ব পাৰিবা মই দেখাই আছোঁ এবাৰ তোমালোকে কণ্টেণ্টখিনি চাই লোৱা কি আছে বৰগীত আছে জিকিৰ আছে প্ৰশস্তি আছে মই অসমীয়া আছে দৃষ্টান্তৰ আছে তাৰপিছত তোমালোকৰ ডাঙৰ চেপ্টাৰখিনিও আছে উদ্যোগী হোৱা আহা আদি তাৰপিছত তোমালোকৰ গ্ৰুপ বিখিনিও আছে কানাই চাতুৰি বিষাদ যোগ তাৰপিছত ৰাইটিং পাৰ্টো আছে আৰু গ্ৰামাৰ পাৰ্টো আছে একো টপিক আমি মিছ কৰা নাই এতিয়া তোমালোকে যদি চাওঁ বুলি ভাবা যে চেপ্টাৰবিলাক কেনেকুৱাকৈ কৰোৱা হৈছে প্ৰথম তোমালোকে সাৰাংশ পাবা পইণ্ট ৱাইজ চামাৰি যাতে তোমালোকে কম সময়তে গোটেই চেপ্টাৰটো এবাৰ ৰিভিজন দি যাব পাৰা তেনেকুৱাকৈ আছে তাৰোপৰি তোমালোকে 1 নম্বৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাবা প্ৰথম 1 মাৰ্কছৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বাছি দি দিছোঁ 1 মাৰ্কৰ পিছত তোমালোকে ডাঙৰ কুৱেশ্যনখিনি পাবা 2 মাৰ্কছৰ পাবা আৰু তেনেকুৱাকৈ কণ্টিনিউ হৈ যাব আৰু গোটেইখিনি চেপ্টাৰৰ বাবে আমি ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি উলিয়াইছোঁ তো এইখিনি যদি তোমালোকে ভালকৈ পঢ়া তেনেহ'লে মেট্ৰিকৰ কাৰণে তোমালোকৰ অলমষ্ট হৈয়ে যাব কাৰণ আছামিজৰ পেটাৰ্ণ চেঞ্জ হোৱা নাই এনেকুৱাই হৈ আছে বেছি ইমান হাৰ্ডো নাহে আৰু যোনখিনি ৰিপিট হৈ থাকে সেইখিনি কিন্তু ৰিপিট হয় সেইটো কাৰণে এই কুৱেশ্যনখিনি চাই যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু অকল মেইন বুকে নহয় আমি গ্ৰামাৰ পাৰ্টটো কৰাই দিছোঁ যি গ্ৰামাৰ আহিব গোটেইখিনি আছে যেনেকৈ সমাহ তোমালোকে পাবা তাৰপিছত PYQ পাবা আগতে কেনেকুৱা আহিছিল তেনেকুৱা নিচিনা গোটেইখিনি গ্ৰামাৰ টপিকো আমি কভাৰ কৰিছোঁ তাৰপিছত সন্ধি কি হয় তাৰপিছত কি আহিছিলে আগতে তো এই PDFখন যদি তোমালোকে ল'ম বুলি ভাবা মানে হোৱাটছএপতে পাই যাবা পে'মেণ্ট কৰি যদি তোমালোকে ল'ম বুলি ভাবা তো আমাৰ দুজন ষ্টাফ আছে তেওঁৰ পৰা তোমালোকে কিনিব পাৰিবা এই প্ৰথমজন ষ্টাফক তোমালোকে কণ্টেক্ট কৰিব পাৰা বা ছেকেণ্ডজনকো কণ্টেক্ট কৰিব পাৰা আৰু এনেকুৱা নহয় যে অকল আছামিজে আছে আমাৰ ওচৰত ইংলিছো আছে ছ'চিয়েল ছায়েন্সো আছে আৰু এতিয়া বৰ্তমান এটা বহুত ভাল অফাৰ এটা চলি আছে তোমালোকে যিকোনো PDF যদি লোৱা তেনেহ'লে লগতে তোমালোকে এক্সট্ৰা গিফ্ট আদিও পাবা ক্লাছ 10 ইংলিছ PDF লাগিলে ক্লাছ 10 ইংলিছ PDF বুলি ক'বা ক্লাছ 10 আছামিজ লাগিলে ক্লাছ 10 আছামিজ PDF বুলি ক'বা এই দুটা নম্বৰত মেছেজ দিলে হ'ল আমি তোমালোকক হোৱাটছএপতে ৰেছপন্স দিম তো এতিয়া তোমালোকে চাই যোৱা আছামিজৰ নটবিধি সত্ৰবিধি কিছুমান ইম্পৰ্টেণ্ট হয় মই জাষ্ট দেখাই গৈছোঁ কৈ নাযাওঁ কাৰণ নহ'লে আৰু দীঘলীয়া হৈ যাব ভিডিঅ'টো মই বাকী যোনখিনি তোমালোকৰ এক্সামত মানে 100% আহিবই যোনখিনি টপিক আছে সেইখিনি মই দেখাই দিলোঁ এতিয়া নটবিধি সত্ৰবিধি কিছুমান স্কুলত আছে আৰু কিছুমান স্কুলত নাই সেইটো কাৰণে মই জাষ্ট স্ক্ৰল কৰি দেখাই গৈছোঁ এইখিনি তোমালোকে চাই যাবা এইখিনি বেছি ইম্পৰ্টেণ্ট হয় বাকী চবে হোৱাটছএপত জইন কৰিবা আশা কৰিছোঁ সকলোকে লগ পাম তোমালোকে হোৱাটছএপত জইন কৰিলা যিসকলে এতিয়ালৈ জইন কৰা নাই 8000কৈ অধিক ষ্টুডেণ্টছে আমাক অলৰেডি জইন কৰি থৈ দিছে লিংকটোত ক্লিক কৰা হোৱাটছএপ পেজটো অ'পেন হ'ব হোৱাটছএপ পেজটো 100% ফ্ৰী হয় তোমালোকে জইন কৰি ল'বা লিংকটো তোমালোকে আমাৰ পিন কমেণ্ট ডেছক্ৰিপশ্যনত পাই যাবা সকলোৱে জইন কৰি ল'বা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা নেক্সট ভিডিঅ' আহিলে যাতে তোমালোকে সোনকালে গম পাই যোৱা